ধুমুহাই গৃহহীন কৰিলে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ লোকৰ। চৰাইদেউ জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা প্ৰচণ্ড ধুমুহা বতাহ শিলাবৃষ্টিয়ে জিলাখনত বিস্তৰ ক্ষতিসাধন কৰে। অধিকাংশ পথ উপপথৰ ওপৰত গছ বাগৰি পৰাৰ ফলত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে। বহু বিদ্যুৎ খুঁটা ভাঙি পৰাৰ ফলত বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। ধুমুহাত প্ৰায় 10,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ অনুমান কৰা হৈছে। বহু পৰিয়াল গৃহহীন হৈ পৰে। সমান্তৰালভাৱে বৰষুণ দি থকাৰ বাবে বহু পৰিয়াল আশ্ৰয়হীন হৈ পৰিছে। জিলাখনৰ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু গৃহহীন পৰিয়ালে নিশাৰে পৰা অনাহাৰেও আছে। নিশা শান্তিপ্ৰদ অনুষ্ঠান চলি থকাৰ মাজতে হঠাৎ ধুমুহা বতাহ তাণ্ডৱৰ ফলত বিহু পেণ্ডেল ভাগি কেইবাজনো লোক আহত হয়। সোণাৰীত বীৰাংগনা মূলা গাভৰু অনুষ্ঠানৰ পেণ্ডেল ভাঙি ক্ষতিগ্ৰস্ত হয়। নিশা ধুমুহা বতাহত গছ ভাঙি ৰাজপথৰ ওপৰত কেইবাখনো বাহনৰ ক্ষতিসাধন হয়। কি হ'ল কওকচোন? ইমান ডাঙৰকে বতাহ ধুমুহা আনিলে মানে ক'বই নোৱাৰিলোঁ মানে একদম বিচনা তলত সোমালোঁ মানে। আপোনাৰ গোটেই ঘৰটো ভাঙি দিছে? গোটেই ঘৰটো ভাঙি দিছে। পাছফালে ভাঙিলে, আগফালে ঘৰ গছ পৰি গ'ল। তাৰপিছত এইফালে তামোল গছ উঘিলে। ভিতৰৰ বস্তু বাহনি নষ্ট কৰা? ভিতৰ কাপোৰ এটাও নাই, চাউল পাত চব দিলে। মোৰ নামটো উমা কি লিখে? উমা ফুকন। কেনেকৈ কি হ'ল কওকচোন? কেনেকৈ কি হ'ল মানে হেৰি হ'ল আৰু বতাহ ধুমুহা আহিলে, আহি প্ৰথম তামোল এডাল ভাগিলে। তামোল এডাল ভগাৰ পিছতে গোটেই ডবলকৈ বতাহটো আহিলে, আহি একদম ভাঙিয়ে লৈ গ'ল আকৌ। মানুহখিনি ভিতৰতে আছিলে নি? মানুহ ভিতৰতে আছিলে? মানুহ ভিতৰত আমি তিনিটাহে প্ৰথম বিৰক্ষা তিনিটা সেইডোখৰত এতিয়া সেইডোখৰতে তেনেকুৱাত আমি বাচি দিলোঁ, সেই টেবুলখনে ৰক্ষা কৰিলোঁ। আৰু ল'ৰা পঢ়া কিতাপ চিতাপ চব পিটিলে আৰু বস্তু বাহনি চব নষ্ট? চব একো যাব নাপালোঁ, মানুহে মানে যেনে তেনে ওলাইছোঁ আৰু। প্ৰশাসনৰ কোনোবা আহিছে নেকি? প্ৰশাসনৰ কোনোবা আহিছে নেকি? প্ৰশাসন আহিছিলে কালি ৰাতি চাই গ'ল আৰু তেওঁলোকে ৰাস্তা পদূলিখিনি ঠিক কৰিব। এইবোৰ গছ পৰিলে যে গছখিনি মুকলি কৰি গ'ল। এতিয়া আপোনাৰ থাকিবলৈ আশ্ৰয় নাই? নাই আশ্ৰয় মানে মই কালি ভাইটোৰ ঘৰতে থাকিলোঁ। এই বৰষুণ দি আছেতো, বৰষুণৰ কাৰণে ভাইটোৰ ঘৰতে আৰু গোটেই টিং চিং ফুটোৱা শেষ। শিল পৰিলেতো বহুত ডাঙৰ ডাঙৰ। ঠিক আছে। ঠিক 9:15 চাৰে 9 বজাৰ ভিতৰতে একদম বিধ্বংসী ধুমুহা, মানে জীৱনত এনেকুৱা ডাঙৰ ধুমুহা দেখাই নাই। লগতে শিলাবৃষ্টি, এনেকুৱা ডাঙৰ ডাঙৰ শিল পৰিছে। অৱস্থাটো দেখিছে আপুনি কেনেকুৱা হৈছে টিঙৰ অৱস্থা। তাৰপিছত একো ঠান ঠিক লগাবলৈ একো চিন্তা কৰিবলৈ সময় নাপালোঁ। 5 মিনিটৰ ভিতৰত সকলো টচ নচ, মানে প্ৰায় আমাৰ এই গাঁওখনতে 40 ঘৰমান হ'ব মানুহৰ সম্পূৰ্ণ ঘৰ বিধ্বস্ত হৈছে। আৰু গোটেই জিলাখনত চাবলৈ গ'লে 10,000ৰো অধিক চাগে পৰিয়াল কালি এনেদৰে ধুমুহাত আচলতে বিধ্বংসী ধুমুহাত টচ নচ হৈ গৈছে ঘৰ। তেওঁলোকৰ কাৰোবাৰ গাড়ী বেয়া হৈছে, ক'ৰবাত বিহু হৈ আছিলে, বিহু সন্মিলনৰ পেণ্ডেলো ভাঙি পৰি আঘাতপ্ৰাপ্ত হৈছে। আৰু আমাৰ গাঁৱতে এগৰাকী বৃদ্ধাও কালি ঘৰৰ যি ৱাল কৰি পেলাই আচলতে মাথাত দুখ পাই পেলাই এতিয়া ডিব্ৰুগড়ত আছেগৈ। এনে বহুত ঘটনা হ'ল। মোৰ ঘৰতো কালি এগৰাকী মৃত্যু হৈছে হালকাটনিত বুলি শুনিছোঁ। এগৰাকী হালকাটনিটো শৰ্মাৱতী এগৰাকী মহিলা মৃত্যু হৈছে। আৰু মোৰ ঘৰতো অৱস্থা দেখিছে আচলতে কেনেকুৱা। মোৰ পিন্ধিবলৈ আজি কাপোৰো নাই, মানে এনেকুৱা ইমানে তৎক্ষণাত এনেকুৱা টচ নচ ধুমুহা, ইমান বিধ্বংসী ধুমুহা আমি আগতে কাহিনীও দেখা নাই। আপোনাৰ বিস্তৰ ক্ষতিসাধন? বিস্তৰ ক্ষতিসাধন। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।